সম্প্ৰতি ৰাজ্যত সোণগুটি চপোৱাৰ বতৰ ইয়াৰ মাজতে আখনৰ পথাৰত এক ব্যতিক্ৰমী দৃশ্য এই দৃশ্য দুলীয়াজানৰ কাষৰীয়া নগাজানৰ এগৰাকী কিশোৰীয়ে পুৰুষৰ সমানেই নিজৰ বাহুৰ বলত ৭-৮ বিঘা খেতিৰ মাটিৰ ধান চপোৱাত ব্যস্ত হৈ পৰিছে এনেদৰে কান্ধত ৫-৬ থৰীয়া ডাঙৰি কান্ধত লৈ দূৰৰ পথাৰৰ পৰা ধান কঢ়িয়াই এক অন্যান্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ছোৱালীজনীৰ নাম উমা মুৰা বয়স মাত্ৰ ১৭ বছৰ হয় দুলীয়াজানৰ কাষৰীয়া নগাজান তামুলীখাটৰ এগৰাকী কিশোৰীয়ে মাক দেউতাকৰ কামত সহায় কৰিবলৈকে ২-৩ বছৰ মানৰ পৰা বাৰিষা ট্ৰেক্টৰ লৈ মাটি চহোৱা গুটিয়া মহৰ হাল বোৱা ৰোৱা তোলা মৰণা মৰা ঘৰত খৰি ফলা ধান দোৱা সকলো কামেই অনায়াসে কৰিব জানে নগাজান বজালনি মধ্য ইংৰাজী বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থকা উমা মুৰা ধান কটা ডাঙৰি কঢ়িয়াই অনা এনেবোৰ কামৰ উপৰিও এগৰাকী ভাল পাঞ্জা আৰু কাবাডী খেলুৱৈও কিন্তু ঘৰৰ আৰ্থিক অৱস্থাৰ স্বচ্ছল নোহোৱা হেতুকে ক্ৰীড়াৰ ক্ষেত্ৰত পিছুৱাই আহিবলগীয়া হৈছে যদিও পাঞ্জা খেলৰ প্ৰতি প্ৰবল আগ্ৰহী উমা যদিহে ৰজাঘৰ প্ৰজাঘৰে উমাক আগবঢ়াই লৈ গৈ খেলৰ এক পৰিৱেশৰ সুবিধা কৰি দিয়ে তেন্তে ভৱিষ্যত ৰাজ্যখনৰ এগৰাকী সুদৰ্শ খেলুৱৈ ৰূপে ভাল পাৰদৰ্শিতা যে দেখুৱাব পাৰিব সেয়া নিশ্চিত কিশোৰীগৰাকীৰ এনে কৰ্ম দেখি সকলোৱে এতিয়া এটাই আশা উমাই যাতে অধ্যয়নৰ লগতে খেল ধেমালিৰ প্ৰতি অধিক মনোযোগ দিয়ে ৰোৱা কৰে আৰু ডাবলৈ যায় ধান কঢ়িয়াই ধান বুকেও আনেও আৰু মৰণা মাৰেও নিজে প্ৰায় এনেকুৱা ৬ বিঘামান খেতি কৰিছোঁ আৰু বেছি নাই কৰা বুলি সমানে লাগি যায় এনেকুৱাকৈ ধান ৰোৱাত এনেকুৱা হেৰি কঢ়িয়াওঁতে চবে কামতে সহায় দিয়ে আৰু হাল এনেকুৱা ট্ৰেক্টৰ মাৰে এনেকুৱা ম'হ হালটো ছোৱালী মানুহ নেমাৰে এনেকুৱা ট্ৰেক্টৰ মাৰে ইণ্টাৰেষ্ট সেনেকুৱা খেলা ধূলাতো চবতে ভালে আছে পাঞ্জা খেলতো স্কুলত চবে মানে ছাৰে কৈছিলে মই কেইবাবাৰো মিটিং গৈছোঁ ছাৰে কৈছে যে পাঞ্জা খেলতো ভাল আছে কাবাডী খেলতো ভাল আছে ছোৱালীজনী কেলৈ এৰুৱাই দিলি স্কুল বুলি কৈছিলে তাৰ 8ত বেয়া হ'ল বুলি সি পঢ়িব নিবিচাৰিলে নিজে মানে মা মই আৰু নপঢ়োঁ ভাইটিকেইটা পঢ়িব বুলি যে খেতিৰ সময়ত মই হাল বাওঁ কোৰো মাৰিছিলোঁ আৰু ৰোৱা ৰুই চব জানো কৰিও পাইছোঁ দাব জানো উঠাব জানো লৈও যাব জানো চবেই জানো কষ্ট অকণমান হয় কষ্টটো কৰিব লাগিব আছে মা পাপা আছে পাপা অকণমান গা ভাল নাই সেই বছৰটো সেইকাৰণে অকণমান মই সহায় কৰি দিছিলোঁ ট্ৰেক্টৰ বাওঁ মই হাল বাইছিলোঁ আৰু ৰোৱা ৰুই চবেই কৰোঁ স্কুল নাযাওঁ পঢ়িছিলোঁ ক্লাছ 8লৈকে পঢ়িলোঁ মা পাপা পইচা অসুবিধা হৈছিলে সেইকাৰণে ভাইটিহঁতৰ নাম লগা হৈছিলে সেইকাৰণে এৰি দিলোঁ এৰা নাই নাম নলগালোঁ এবছৰ পাছত লগাম বুলি যাম খেল ধেমালি কাবাডী পাঞ্জাটোৱে ভাল পাওঁ স্কুলত খেলিছিলোঁ নগাজান স্কুলত জিকিলেও ছাৰে কৈছিলে পাঞ্জাত পাৰে বুলি কাবাডী বা পাঞ্জা খেলিবৰ কাৰণে সুবিধা পালে মই খেলিম নিউজ ডেস্ক ৰিপৰ্ট টিংৰাই চাৰিআলি লাইভ